একো নাই, যাৰ বাবে একো ইস্যু নথকাৰ বাবে, উন্নয়নমূলক একো কথা নথকাৰ বাবে গতিকে ব্যক্তিক টাৰ্গেট কৰি আজি মোক টাৰ্গেট কৰি মোৰ পৰিয়ালক টাৰ্গেট কৰি তেখেতে আজি নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ চেষ্টা কৰিছে। গতিকে তেখেতৰ এই যি মানে ব্যক্তিকেন্দ্ৰিক ৰাজনীতি কৰি আছে মুঠেও ভাল পোৱা নাই। যিসকলে কংগ্ৰেছ কৰে তেখেতসকলৰ ফালৰ পৰা বহু মোৰলৈ ফোন আহি আছে, কৈ আছে যে মানে কুকুৰে পিছফালৰ পৰা ভুকি থাকিব, কিন্তু আপুনি আগবাঢ়ি যাওক। এনেকুৱা ধৰণৰ মন্তব্য কিছুমান যিসকল কংগ্ৰেছ কৰে তেখেতসকলৰ পৰা পাই আছো। বহুতে মোক উৎসাহিত কৰি আছে যে আপোনাৰ ভাল যথেষ্ট, গতিকে আপুনি পিছফালে ঘূৰি চাব নালাগে, আপুনি আগবাঢ়ি যাওক। গতিকে মই এইটো কথা মই নিজেও অনুভৱ কৰিছোঁ। হয়তো তেওঁ আজি যথেষ্ট চিন্তিত বা তেখেত আজি যথেষ্ট দুৰ্দশাত ভুগিছে, দুশ্চিন্তাত ভুগিছে, যাৰ বাবে তেখেতে আজি উন্নয়নমূলক কথা বতৰা এৰি পেলাই আজি মোক বা মোৰ পৰিয়ালক আজি টাৰ্গেট কৰি আছে। গতিকে এনেকুৱা কথা যে সাধাৰণ সমাজে বা শিক্ষিত সমাজে মুঠেও গ্ৰহণ কৰিছে। যথেষ্ট ভাল সঁহাৰি পাইছো। আজি হয়তো আপোনালোকে নিজে কেমেৰাটো ঘূৰালে দেখা পাব। যেহেতু বিৰোধী দলৰ বিধায়ক ইতিমধ্যে কৈছে যে এআইটিউব দলত যিমান মানুহ বিচাৰে হেমন্ত বিশ্ব শৰ্মা মানে মাছ মাংসৰে খানা খায়, ইতিমধ্যে কি প্ৰতিক্ৰিয়া জনাব? তেওঁ চাগে হিমন্ত বিশ্ব শৰ্মাৰ লগত বহে, যাৰ কাৰণে তেওঁ গম পাইছে যে আমি ইয়াতে মিটিং কৰিলে তাত হিমন্ত বিশ্ব শৰ্মা মাছ মাংসৰে খাই আছে। তেওঁ চাগে বহিছে লগত, সেইকাৰণে গম পাইছে।